এগৰাকী মাতৃয়ে এবাৰ কেমেৰাৰ সন্মুখত বিস্ফোৰক মন্তব্য কৰিছে নিজৰ জীয়ৰীৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক লৈ এবাৰ বিস্ফোৰণ ঘটাইছে জোনমণি ৰাভাৰ মাতৃয়ে আমি কৈছো যে জোনমণি ৰাভাৰ মাতৃয়ে আজি সংবাদ মাধ্যমৰ আগত বহুকেটা মন্তব্য কৰিছে বহুকেটা বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে জোনমণি ৰাভাৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত যি আচলতে গোচৰ চলি আছিল সেই গোচৰ উঠাই লৈছিল জোনমণি ৰাভাৰ মাতৃয়ে আৰু তাৰ পিছতে আজি সংবাদ মাধ্যমৰ আগত বহুকেটা বিস্ফোৰক মন্তব্য কৰিছে কি মন্তব্য কৰিছিল আমি ফুল প্লেটৰ জৰিয়তে এই মুহূৰ্তত জনাব বিচাৰিছো যেটো জোনমণি ৰাভাৰ মাতৃয়ে ইতিমধ্যে বহুকেটা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে মোৰ স্বাস্থ্য ইতিমধ্যে বেয়া আৰু মই জখলা বন্ধালৈ আহি থাকি মই গোচৰ কেছ খেলিব নোৱাৰো বুলি মন্তব্য কৰিছে জোনমণি ৰাভাৰ মাতৃয়ে আৰু মোৰ টকাৰ অভাৱ হৈ পৰিছে আৰু টকাৰ অভাৱ মানুহৰ অভাৱ সেইভাবে মই প্ৰতি বাৰে মই জখলা বন্ধালৈ আহি জোনমণি ৰাভাক লৈ মই কেছ খেলিব নোৱাৰো বুলি ইতিমধ্যে মন্তব্য কৰিছে আজি দিনটোত সুমিত্ৰা ৰাভাই আৰু মই সেই কথা ইতিমধ্যে জনাইছো আৰু কেটা বহু বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে জোনমণি ৰাভাৰ মাতৃয়ে ইতিমধ্যে মন্তব্য কৰিছে যে মই যদি বছৰ ধৰি কেছ খেলি থাকো তথাপিও মই কেছত জয়ী হ'ব নোৱাৰো সেই কথাটো মই ইতিমধ্যে জানো আৰু কোনোবাই ভাবিব পাৰে যে মই টকা লৈ কেছ উইথড্ৰ কৰিছো বা কেছটো মই উঠাই লৈছো হিয়া সম্পূৰ্ণৰূপে মিছা কথা মই এটকাও নোলোৱাকৈ মই কেছ উঠাই লৈছো বুলিও মন্তব্য কৰিছে জোনমণি ৰাভাৰ মাতৃয়ে যেটো সিবিআইৰ তদন্ত প্ৰক্ৰিয়া শেষ বুলি ক'লে সিবিআই ইতিমধ্যে চাৰ্জশিট দাখিল কৰিলে সিবিআই চাৰ্জশিটত আচলতে কি কোৱা হৈছিল যে জোনমণি ৰাভাৰ যি মৃত্যু হৈছে জোনমণি ৰাভা আচলতে এখন ট্ৰাকৰ সৈতে মুখামুখি যি সংঘৰ্ষ হৈছিল এই মুখামুখি সংঘৰ্ষৰ সময়ত এক প্ৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা বুলি তথ্য ইতিমধ্যে দিছিলে সিবিআই ফালৰ পৰা আৰু এই গোচৰক লৈ ইতিমধ্যে ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে এই শুনানিক লৈ ইতিমধ্যে ক্ষোভিত হৈ পৰিছে সুমিত্ৰা ৰাভা আৰু তাৰ পিছতে তেওঁ গোচৰ যেহেতু দুটাকৈ গোচৰ জখলাবন্ধা থানাত ইতিমধ্যে ৰুজু হৈ আছিলে তাৰে ভিতৰত এটা গোচৰ জোনমণি ৰাভাৰ মাতৃয়ে ইতিমধ্যে উঠাই লৈছে আৰু এটা কথা তেওঁ স্পষ্টভাৱে কৈছে সংবাদ মাধ্যমৰ আগত এটা কথা কৈছে যে মই অসম আৰক্ষীক বিশ্বাস নকৰো অসম আৰক্ষীৰ প্ৰতি মোৰ আস্থা নাই বুলি মন্তব্য কৰিছে এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো যেটো 16 মেৰ দিনটোত 2023 বৰ্ষৰ 16 মেৰ পুৱতি নিশাই এই ঘটনা সংঘটিত হৈছিল অসম আৰক্ষীত লেডিডন হিচাপে খ্যাত আছিল সেইগৰাকী জোনমণি ৰাভা আৰু জোনমণি ৰাভাৰ সেই ঘটনাটো 16 মেতে যেহেতু ঘটনা সংঘটিত হৈছিল কিন্তু 19 মেৰ দিনটোত জখলাবন্ধা থানাত গোচৰ ৰুজু কৰা হৈছিল প্ৰথমে অসম আৰক্ষী তাৰ পিছত সিবিআইৰ হাতলৈ সেই গোচৰ দিয়া হৈছিল তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আগবাঢ়িছিল প্ৰথমে গোচৰ ৰুজু কৰা হৈছিল 87/2023 নং গোচৰ সমান্তৰালকৈ 84/2023 নং গোচৰ ইতিমধ্যে জখলাবন্ধা থানাত ৰুজু হৈ আছিল তাত কলিয়াবৰ মহকুমা ন্যায়াধীশ আদালতত এই গোচৰ চলি আছিল আৰু সুমিত্ৰা ৰাভাই সেই গোচৰ চলি থকাৰ মাজতেই 87/2023 গোচৰটো উঠাই ল'বৰ বাবে ইতিমধ্যে আবেদন কৰিছিল সেই আবেদনৰ পিছতে ইতিমধ্যে গোচৰটো উঠাই লোৱা হৈছে 87/2023 নম্বৰ গোচৰটো ইতিমধ্যে উঠাই লোৱা হৈছে সমান্তৰালকৈ 84/2023 নম্বৰৰ যিটো গোচৰ আছে সেই গোচৰটো চলি থাকিব বুলি ইতিমধ্যে কৈছে আৰু এটা কথা কৈছে যে 84/2023 নম্বৰৰ যিটো গোচৰ আছিল সেই গোচৰটোক মই সহযোগিতা আগবঢ়াম মই সহযোগ কৰিম সেই গোচৰটো যাতে এটা ভাল পৰ্যায়লৈ যাতে যাব পাৰে বা এটা সঠিক সিদ্ধান্ত বা সঠিক যাতে আচলতে সঠিক ৰায়দান যাতে আচলতে লাভ কৰে সেই বিষয়টোক লৈ সুমিত্ৰা ৰাভা ইতিমধ্যে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে আৰু এটা বিষয় জোনমণি ৰাভাৰ মাতৃয়ে এটা কথা স্পষ্টভাৱে কৈছে যে সেই ঘটনা প্ৰক্ৰিয়াৰ লগত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগৰ লগত বহুকেইজন আৰক্ষী বিষয়াৰ নাম সাঙুৰ খাই পৰা দেখিবলৈ পোৱা গৈছে যে 3-4জনকৈ আৰক্ষী বিষয়াৰ নাম সাঙুৰ খাইছিল তাৰ ভিতৰত যদি নাম ল'বলৈ যোৱা যায় যে আভাজ্যোতি ৰাভাৰ নাম সম্পূৰ্ণৰূপে কিন্তু সাঙুৰ খাই পৰিছিল আভাজ্যোতি ৰাভাক যে সেই তদন্ত প্ৰক্ৰিয়ালৈ তদন্তৰ আওতালৈ আনি যে এটা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে সেই বিষয়টোক লৈ ইতিমধ্যে জোনমণি ৰাভাৰ মাতৃ ক্ষোভিত হৈ পৰা দেখিবলৈ পোৱা গৈছে
সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিছে মই প্ৰথমে আপোনালোকক মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ যেনে বিস্ফোৰণ ঘটাইছে আজি অসম আৰক্ষীৰ প্ৰতি এক প্ৰকাৰে ক্ষোভ জনা দেখিবলৈ পোৱা গৈছে সুমিত্ৰা ৰাভাই যেটো নিজৰ মাতৃৰ ক্ষমা কৰিব নিজৰ জীয়ৰীৰ তদন্ত প্ৰক্ৰিয়াক গোচৰ যেটো এগৰাকী মাতৃয়ে উঠাই ল'বলগীয়া হৈছে তেওঁ বুকুত কিমান আচলতে বেদনাত বুকুত আচলতে কিমান দুখ লৈ আছে সেই দিশলৈ আগবাঢ়িবলগীয়া হৈছে আপোনালোকে এবাৰ অনুধাৱন কৰক আপোনালোকে এবাৰ ভাবি চাওক যেটো নিজৰ জীয়ৰীৰ যি তদন্ত প্ৰক্ৰিয়া মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ গোচৰ ইতিমধ্যে মাতৃয়ে উঠাই ল'বলগীয়া হৈছে কি বিস্ফোৰণ ঘটাইছে বা মন্তব্যটো আপোনালোকক প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ সুমিত্ৰা ৰাভাৰ বিশেষ মন্তব্যটো আপোনালোকে শুনি লওক মৰমৰ সৰু ভাই ভনীসকলে আই সকলোকে মই নমস্কাৰ কৰিছোঁ মোৰ গা বেছি ভাল নাথাকে ছোৱালীটোৰ সত্যৰ মই একো ওলাব নোৱাৰিলোঁ কেছটো মই উঠাই ল'লোঁ মোৰ দেহাটো বহুত অসুস্থ হৈ থাকে মই ইমান দূৰলৈকে গৈ জখলাবন্ধালৈকে বা কলিয়াবৰলৈকে গৈ কিনে মই কেছ খেলিব নোৱাৰোঁ যদি গুৱাহাটীতে হ'লে মই চেষ্টা কৰি চালোঁ হয় তো মোৰ এক নম্বৰ মোৰ দেহাটো ঠিক নাথাকে 2 নম্বৰ মোৰ মানুহৰ অভাৱ 3 নম্বৰ মোৰ টকা পইচাও অভাৱ হৈ যাব তো মোৰ ঘৰ মাটি বিক্ৰী কৰিলেওতো আৰু মই কেছটো জিকিব নোৱাৰিম তো এইবিলাকতো জড়িত থকা কথা এইটো কাৰণে মই কেছটো উঠাই ল'ব লগা হ'ল বাবা আৰু আজি মই সকলোকে মাতিছোঁ মোৰ মনৰ কথা ক'ব কাৰণে মানুহে ভাবিব পাৰে জন্মনিৰ মাকে কাৰোবাৰ লগত কিবা এটা হৈ গ'ল নেকি বা টকা পইচা পালে নেকি কোনোবাই টকা পইচা দিলে নেকি সেইটো কাৰণে টকা মানে কেছটো উঠাই ল'ল ভাবিব পাৰে মানুহে বিভিন্ন ধৰণৰ কথা ভাবে আৰু ওলায়ো আছে তো মই আজি সকলো ৰাইজকে কৈছোঁ মই কাৰো পৰা 1 টকা পইচাও লোৱা নাই আৰু মই কাৰো বুদ্ধিও শুনা নাই মই নিজৰ মনত যি খেলিছে মই নিজৰ মনেৰে এইবোৰ কৰিছোঁ গতিকে সকলো ৰাইজে মানে আজি কথাটো গম পাব মই কিহৰ কাৰণে কেছটো উঠাই ল'লোঁ মোৰ দেহাটো অসুস্থ কাৰণে মই দৌৰিব নোৱাৰোঁ আৰু মোৰ তেনেকৈ বেগত মানুহ নাই সেইটো কাৰণে মই আজি কেছটো উঠাই ল'বলগীয়া হ'ল এই মুহূৰ্তত আপোনালোকক CBI কিবা কৈছে নেকি CBIটো মোক একো কোৱা নাই তো CBI কৈছে আপোনাৰ যদি কিবা আপত্তি আছে কৈ দিয়ক আমাৰ একো ক'বলগীয়া নাই তো আমি যিখিনি কৰিব লগা কাম আছিল আমি আমাৰ ফালৰ পৰা আমি এইখিনি কাম কৰিছোঁ আমি ইমানতে সামৰণি মাৰিলোঁ তো আপোনালোকৰ যদি কিবা আপত্তি আছে কৈ দিয়ক নাই কোনো প্ৰেছাৰ দিয়া নাই মই নিজৰ মতেই কেছটো উঠালোঁ কাৰণ মই দৌৰিব নোৱাৰোঁ আৰু মোৰ মানুহ নাই আৰু এই বাবাটোনো কিমান দৌৰিব ছোৱালীজনী ঢুকোৱাৰ পৰা লাগিয়ে আছে মোৰ লগত তেওঁলোকৰো ঘৰৰ সংসাৰ আছে ল'ৰা ছোৱালী আছে বা নিজৰো দেহাৰ কথা আছে ন তো কালি যদি মই তাৰিখত মাতিলে যাব নোৱাৰোঁ তেওঁ যাব নোৱাৰে মই পৰি থাকোঁ তো কোনে দৌৰিব তেনেধৰণে আমি কোনো হেৰি মই আদালতত অনুৰোধ কৰা নাই কিন্তু এনেই মই পুলিচখিনিক সুধিছিলোঁ তাতে কনষ্টেবলখিনিক যে এই কেছটো গুৱাহাটীলৈ লৈ যাব পাৰিব নে নোৱাৰিব তো তেওঁলোকে ক'লে এইটো কেছ ইয়াতেই খেলিব লাগিব তো গুৱাহাটীলৈ যদি কেছটো আনিব পাৰিলোঁ হয় তেতিয়াহ'লে এইটো ওচৰ হয় তো মই যিকোনো মানুহে পাওঁ মোৰ ওচৰত তো মই ইয়াত মই অলপ চেষ্টা কৰি চাব পাৰিলোঁ হয় সেইটোৱে কথা আৰু একদম মই কাৰণ জোনমণিৰ হত্যাকাৰী মোৰ এতিয়াও মনত মই ভাবি ল'ব পৰা নাই যে জোনমণি এক্সিডেণ্ট হৈ মৰিছে তো সেইটো কাৰণে মই সহায় কৰিম আৰক্ষী তদন্ত মই বিশ্বাস নাই কাৰণ এইটো যদি তেওঁলোকৰ তদন্ত যদি ভাল হ'ল হয় আগতেই হ'ল হয় CIDৰে হওক নিজৰ অসম গভৰ্ণমেণ্টৰে এইটো অসম পুলিচেই হওক যিয়ে হওক মোৰ বিশ্বাস নাই কাৰণ ইমান ষড়যন্ত্ৰ কৰি কিনে জোনমণিক হত্যা কৰিলে তেওঁলোকে সবেই নিজৰ কামবিলাক নিজে কৰি ল'ল তেওঁলোকেতো এতিয়া চাকৰি কৰি ভাত খাই আছে জোনমণিক দুনিয়াৰ পৰা গুচাই পেলালে এইটো কাৰণে অসম আৰক্ষীৰ পিছত মোৰ একো বিশ্বাস নাই তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছিলোঁ মইতো কৰিবই নোৱাৰিলোঁ শাস্তি পোৱাটো বিচাৰিছিলোঁ জোনমণি কেনেকৈ মৰিলে মোক এইটো লাগে কিন্তু সেইটো আদালতত বিচাৰ নহ'ল জোনমণি কেনেকৈ মৰিলে কিয় মৰিলে এইটো বিচাৰ হ'লেও অলপ শান্তি পালোঁ হয় CBIটো তদন্ত কৰিছে
তেওঁলোকে যিখিনি পাৰিছে সেইখিনি কৰিছে আৰু তাৰ পৰা কেনেকৈ নোহোৱা কামটো কেনেকৈ হোৱা কৰিব পাৰিব নোৱাৰে কেতিয়াও নোৱাৰে তো এতিয়া এইটো মোৰ ওচৰত বিচাৰি আহে হয় মোৰ ওচৰত বিচাৰি আহে মাজি বলিয়ে আপ কিসকা সাথ সন্দেশ হোগা কিয়া মতলব বলো এনেকৈ কয় মইতো কাক মই ওলাই দিম কাৰ ওপৰত কাক জাপি দিম মই কথাটো এই যে আমুকে জানে তো মই যিখিনি পাৰিছোঁ মই সেইখিনি আগতে কৈ দিছোঁ চবেই অসমৰ মানুহে চবেই গম পায় যে মই যিখিনি পাৰিছোঁ সেইখিনি মই কৈ দিছোঁ এই আভাজ্যোতি ৰাভা মই এতিয়া নিজৰ চকুৰে নেদেখাকৈ মই কাকো হত্যাকাৰীৰ বলি হ'ব নোৱাৰোঁ আমি ইতিমধ্যে আপোনালোকক মন্তব্য শুনাইছোঁ ইয়াত জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাৰ মন্তব্য আমি আপোনালোকক শুনাইছোঁ যিহেতু বহুকেইটা বিস্ফোৰণ ঘটাইছে ইতিমধ্যে জোনমণি ৰাভাক ষড়যন্ত্ৰভাৱে হত্যা কৰাৰো ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আজিৰ দিনটোত সুমিত্ৰা ৰাভাই আৰু মই যিহেতু কৈছোঁ যিহেতু সুমিত্ৰা ৰাভাই এটা গোচৰ ইতিমধ্যে উঠাই লৈছে জখলাবন্ধা থানাত দুটাকৈ গোচৰ ৰুজু হৈ আছিলে যিহেতু কলিয়াবৰ সত্ৰনীয়াদী আদালতত দুটাকৈ গোচৰক লৈ ইতিমধ্যে বিচাৰ প্ৰক্ৰিয়া চলি আছিলে তাৰ ভিতৰত 87/2023 নম্বৰৰ যিটো গোচৰ আছিলে সেই গোচৰটো ইতিমধ্যে উঠাই লৈছিলে আৰু সেই জখলাবন্ধা থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিলে পৱন কলিতাক 84/2023 নম্বৰৰ যিটো গোচৰ সেই গোচৰটো উঠাই লোৱাৰ ক্ষেত্ৰত আবেদন জনাইছিলে সুমিত্ৰা ৰাভাই আৰু তাৰ পিছতেই কালিৰ দিনটোত সেই গোচৰ ইতিমধ্যে উঠাই লোৱা হৈছে সুমিত্ৰা ৰাভাৰ সেই যি এপ্লিকেশ্যন সেই এপ্লিকেশ্যনক ইতিমধ্যে স্বাক্ষৰ সম্বলিত এপ্লিকেশ্যনত তেওঁ সেই গোচৰটো উঠাই দিছে সমান্তৰালকৈ 83/2023 যিটো গোচৰ সেই গোচৰটো ইতিমধ্যে চলি থাকিব বুলিও মন্তব্য কৰিছে সমান্তৰালকৈ বহুকেইটা মন্তব্য কৰিছে যে CBI হওক অসম আৰক্ষীয়ে হওক অসম চৰকাৰেই হওক কাৰো ওপৰত আচলতে মোৰ আস্থা নাই সেই কথা সুমিত্ৰা ৰাভাই ইতিমধ্যে কৈছে আৰু সুমিত্ৰা ৰাভাই আৰু এটা কথা কৈছে যে মই ভাবিছিলোঁ যে যিকেইজন ভুক্তভোগীৰ নাম আচলতে যিকেইজনৰ নাম অন্তৰ্ভুক্ত হৈছে আভাজ্যোতি ৰাভাই হওক বা লগত থকা যিকেইজন আৰক্ষী বিষয়া সেই আৰক্ষী বিষয়াকেইজনে শাস্তি পাব বুলি ইতিমধ্যে ভাবিছিলোঁ কিন্তু মই একোৱেই কৰিব নোৱাৰিলোঁ বুলিও আজিৰ দিনটোত মন্তব্য কৰিছে সুমিত্ৰা ৰাভাই এক প্ৰকাৰে ক্ষোভ উজৰা দেখিবলৈ পোৱা গৈছে মনৰ ভিতৰত থকা যিটো ক্ষোভ মনৰ ভিতৰত থকা যিটো বেদনা সেই বেদনাটো যেন এক প্ৰকাৰে আজিৰ দিনটোত সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে উজাৰি পেলোৱা দেখিবলৈ পোৱা গৈছে সুমিত্ৰা ৰাভাই মই পুনৰবাৰ আপোনালোকলৈ সেই সুমিত্ৰা ৰাভাৰ সেই বিশেষ মন্তব্যটো আগবঢ়ালোঁ নমস্কাৰ মোৰ মৰমৰ সৰু ভাই ভনীসকলে সকলোকে মই নমস্কাৰ কৰিছোঁ সেইটো কাৰণে মই আজি কেছটো উঠাই ল'বলগীয়া হ'ল CBIটো মোক একো কোৱা নাই তো CBI কৈছে আপোনাৰ যদি কিবা আপত্তি আছে কৈ দিয়ক আমাৰ একো ক'বলগীয়া নাই তো আমি যিখিনি কৰিব লগা কাম আছিল আমি আমাৰ ফালৰ পৰা আমি এইখিনি কাম কৰিছোঁ আমি ইমানতে সামৰণি মাৰিলোঁ তো আপোনালোকৰ যদি কিবা আপত্তি আছে কৈ দিয়ক নাই কোনো প্ৰেছাৰ দিয়া নাই মই নিজৰ মতেই কেছটো উঠালোঁ কাৰণ মই দৌৰিব নোৱাৰোঁ আৰু মোৰ মানুহ নাই আৰু এই বাবাটোনো কিমান দৌৰিব ছোৱালীজনী ঢুকোৱাৰ পৰা লাগিয়ে আছে মোৰ লগত তেওঁলোকৰো ঘৰৰ সংসাৰ আছে ল'ৰা ছোৱালী আছে বা নিজৰো দেহাৰ কথা আছে ন তো কালি যদি মই তাৰিখত মাতিলে যাব নোৱাৰোঁ তেওঁ যাব নোৱাৰে মই পৰি থাকোঁ তো কোনে দৌৰিব তেনেধৰণে আমি কোনো মই আদালতত অনুৰোধ কৰা নাই কিন্তু এনেই মই পুলিচখিনিক সুধিছিলোঁ তাতে কনষ্টেবলখিনিক যে এই কেছটো গুৱাহাটীলৈ লৈ যাব পাৰিব নে নোৱাৰিব